বৰ্তমান মই উপস্থিত আছো চামগুৰি সমষ্টিৰ এটা সদা ব্যস্ত পথৰ ওপৰত। এই পথটোৰ যি দুৰৱস্থা, সেই দুৰৱস্থা এতিয়া সাধাৰণ ৰাইজক জমৰ যাতনা ভুগিবলৈ বাধ্য কৰাইছে। মই পোনপ্ৰথমে এই পথটোৰ যি দৃশ্য, সেই দৃশ্য ND24 দৰ্শকসকলক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ সহযোগী সাংবাদিকগৰাকী। এইটো হৈছে চামগুৰি শিৱস্থান সংযোগী এটা পথৰ দৃশ্য। আচলতে বহু বছৰ ধৰি এই পথটো এইদৰে আচলতে কোনো ধৰণৰ পুনৰ নিৰ্মাণ নোহোৱাকৈ এইদৰে পৰি থাকিব লগা অৱস্থা হৈছে, আৰু যাৰ ফলত এতিয়া সাধাৰণ ৰাইজে যথেষ্টখিনি যাতনা ভোগ কৰিবলগীয়া হৈছে। আৰু যি পথৰ যি অৱস্থা, তাৰ লগতে যি পথটোৰ যি কদৰ্যময় পৰিৱেশ, সেই পৰিৱেশে এতিয়া যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। কিয়নো ইয়াত এই শিৱস্থানৰ যি পথটো আছে, এই পথটোৰ কাষতে এখন বজাৰ বহে। বজাৰৰ যি বেপাৰীসকল আছে, তেওঁলোকৰ বস্তুসমূহ এই পথৰ কাষতে পেলাই এই পথটোৰ অৱস্থা বেয়া কৰি পেলাইছে। আৰু মোৰ লগত এই মুহূৰ্তত কিছু স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ মই চেষ্টা কৰিম। আচলতে ৪-৫ বছৰ হৈ গ'ল এই পথটোৰ কোনো ধৰণৰ মেৰামতি হোৱা নাই। বিশেষকৈ এই পথটোৰ যি মেৰামতি, সেই মেৰামতিৰ ব্যৱস্থা যি বিভাগীয় কৰ্তৃপক্ষ হওক বা কোনো লোৱা দেখিবলৈ পোৱা যোৱা নাই। আৰু মোৰ লগত এই মুহূৰ্তত স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব দাদা, কিমান বছৰৰ পৰা এই পথটো এইদৰে প্ৰায় ৪-৫ বছৰ ধৰি হৈ আছে তেনেকুৱা অৱস্থা। এই পথটো ক'ৰ পৰা ক'লৈ যায়? এই পথটোত আপোনাৰ একেবাৰে চামাগুৰিৰ পৰা একেবাৰে এইফালে হৈ পেলাই কলিয়াবৰত উঠিব পাৰে, আমনিত উঠিব পাৰে, ৰঙাগড়াত উঠিব পাৰে, এইফালে গ'লে আকৌ তেজপুৰলৈ যাব পাৰে, আমবাগান যাব পাৰে, এইখন পথে যাব পাৰে। এই পথটো কোনটো সমষ্টিত পৰে? এইটো চামাগুৰি সমষ্টিত পৰে। কিন্তু চামগুৰি সমষ্টিৰ এজন প্ৰভাৱশালী এটা সময়ৰ মন্ত্ৰী, এতিয়া পুত্ৰ বিধায়ক, তাৰ পিছতো কিন্তু একো উন্নয়ন হোৱা এইটো হ'ল বাপ পুত্ৰৰ ৰাজনীতি। যিমান দিন ৰাজনীতি কৰি আছে, পইচা লুটি আছে আৰু ধুবুৰীত নি পেলাই ঢালি আছে। ইয়াৰ ৰাজনীতিয়ে হ'ল তাৰ সিহঁতৰ বাপ পুতেকক ৰাজনীতিটো। সিহঁতৰ ৰাস্তাটো বনাব নোৱাৰে। সি যিমানে হয়, এতিয়াতো সি কৰিলে MLA ফাণ্ডৰ পৰা কৰি দিব পাৰে। সি যদি তাৰ বাপেকে মন্ত্ৰী আছিলে, ইমান ডাঙৰ ডাঙৰ লেচ কাম হৈছে, এতিয়া ইমান দিন ধৰি আমি ৰাস্তা, তাৰ বাপেকে মন্ত্ৰী আছিলে, MLA আছিলে, এতিয়া তাৰ পুতেকে হ'ল, ইমান দিন কিয় ৰাস্তাটো বেয়া হৈ আছে? এতিয়া আমাৰ ৰাইজে ধৰিব লাগে। এই কংগ্ৰেছ জিন্দাবাদ দিয়া মানুহকেইটা আছে নহয়, সেইকেইটাক ধৰিব লাগে এতিয়া, যে তাঞ্জিলক কয় এতিয়া ৰাস্তাটো বনাই দিবৰ কাৰণে। যেতিয়া জিন্দাবাদ দিছিলে যে ৰকিবুলৰ পুত্ৰে বনাই দিব, MLA ফাণ্ডৰ পৰা কৰি দিয়ক ৰাস্তাখিনি, তেতিয়াহে ৰাইজৰ সুবিধা হ'ব। যিটো ইমান ভোট দি পেলাই তাক পাছ কৰাইছে ইয়াৰ পৰা চামগুৰিৰ পৰা। কি বিচাৰে ৰাস্তাটোৰ কাৰণে? ৰাস্তাটো অতি সোনকালে আমাৰ বনাই দিলে আমাৰ ৰাইজৰ সুবিধা হ'ব, সেইটোৱে আমি আহ্বান কৰিছোঁ। হয়, নিশ্চয়কৈ। আৰু কিছু স্থানীয় লোক আছে, মই কি ক'বা, কি দেখিবলৈ পোৱা গৈছে এটা কদৰ্যময় পৰিৱেশত এটা বিধ্বস্ত পথ? হয়, তাকেই। আজি 10-5 বছৰমান হৈ আছে, ৰাস্তাটো খুবেই বেয়া। মানুহখিনি মানে আমাৰ ব্যৱসায়ীসকলেও মানে নিজস্ব মানে অলপ বুজিব লাগে যে ৰাস্তাটো চবৰ কাৰণে হয়। আজি সেয়া আপোনালোকে চাব পাই আছে যে সিহঁতৰ দোকানত যিমান লেতেৰা চেতেৰা চব আনি পেলাই ৰাস্তাতে পেলাই দিয়ে। তো আমাৰ ফালৰ পৰা এটাই আহ্বান যে দোকানীবিলাকে নিজৰ নিজৰ জাবৰ জোঁথৰ যাতে সিহঁতৰ পিছফালেই হওক বা নিজস্ব এটা জেগাত যাতে জাবৰ জোঁথৰকেইটা পেলায়, সেইটো এটা আহ্বান থাকিলে সিহঁতৰ ওচৰত। আৰু বিধায়ক যিহেতু আমাৰ তাঞ্জিল হুছেইন আমাৰ এইটো সমষ্টিৰ পৰা হৈছে, যাতে বিধায়ক পুঁজি দিয়ে এই ৰাস্তাটো অতি সোনকালে কৰি দিয়াৰ কাৰণে মই তেখেতক আহ্বান জনাইছোঁ। হয়, নিশ্চয়কৈ। আৰু এজন যুৱক আছে, কি ক'বা, একেবাৰে কাষতে শিৱস্থান আৰক্ষীৰ যি পহৰা চকী আছে, তাৰ সন্মুখত যিটো পথ, সেই পথৰ যিটো অৱস্থা, এতিয়া কিন্তু সাধাৰণ ৰাইজক যথেষ্ট অসুবিধাৰ সন্মুখীন কৰে। হয়, নিশ্চয়কৈ। চাওক, বিগত 15 বছৰৰ পৰা তেনেকে ৰাস্তাটো বেয়া হৈ আছে। 25 বছৰৰ MLA আছিলে ৰকিবুল হুছেইন ডাঙৰীয়া। তেখেতৰ যিটো কাৰ্যকাল আছিলে, সেই কাৰ্যকালত এইখিনি ৰাস্তাও ঠিক তেনেকে পৰিস্থিতিত আছিলে। মানুহে হাৰাশাস্তিত ভুগিছে, তথাপিও ৰকিবুল হুছেইন ডাঙৰীয়াক জিকাই আহিছে। কিন্তু বৰ্তমান তেখেতৰ পুত্ৰ তাঞ্জিল হুছেইন ডাঙৰীয়া ইয়াত MLA জিকিছে। আমি বিচাৰো ইয়াত তেনেকে সুন্দৰভাৱে তাৰ MLA ফাণ্ডৰ পৰা এইখিনি যিখিনি হেৰি আছে, ৰাস্তা ঘাট বেয়া হৈ আছে, এইখিনি মেৰামতি কৰি দিব লাগে। কাৰণ ৰাইজে ভোট দি জিকাইছে যিহেতু, সেইখিনি ৰাইজৰ কামখিনি কৰিব লাগে, সেইখিনি আমি আশা কৰোঁ। নতুন চৰকাৰখনক কি ক'বা? নতুন চৰকাৰখনে যিখিনি সা সুবিধা কৰিব লাগে কৰি দি আছে। আৰু ডিলিমিটেশ্যনৰ পিছত ধৰক এইখিনি জেগাতো কিছু অংশ গুচি গৈছে কলিয়াবৰত, আৰু কিছু অংশ থাকি গ'ল চামগুৰি। কলিয়াবৰত যিখিনি অংশ দেখা পাইছোঁ আমি, আমাৰ কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত ভালেখিনি কাম হৈছে। কিন্তু যিখিনি চামগুৰি সমষ্টিত যিখিনি কংগ্ৰেছৰ যিখিনি সমষ্টি আছে, সেইখিনিত একেবাৰে দেখা গৈছে মানে বেয়া পৰিস্থিতি। ৰাইজৰ বহুত অসুবিধা, ৰাস্তা ঘাটৰ উন্নয়ন নাই, একো এটা সুবিধা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।